আজি 30 ডিচেম্বৰ 2025 চন। 2010 চনৰ 30 ডিচেম্বৰৰ দিনাই দেউতাই আমাক এৰি থৈ গুচি গৈছিলে। দেউতা এটা দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ মুখত পৰিছিল। সেই দিনবোৰ বহুত দুখৰ। এতিয়া মনত পৰিলে বুকুখন বিষাই যায়। প্ৰত্যেক বছৰে 30 ডিচেম্বৰৰ দিনটোত আমি এনেকৈ দেউতাক মনত পেলাওঁ। আমাৰ সদায় দেউতাৰ প্ৰতি মনত আহি থাকে। দেউতাই আমাক বহুত কৰি থৈ গৈছে, যিখিনি আমি এতিয়াও পাহৰিব নোৱাৰোঁ। আৰু ঘৰৰ প্ৰত্যেকটো বস্তুতেই দেউতাক বিচাৰি পাওঁ আমি। সেয়ে মই অকণমান প্ৰত্যেক বছৰে যেনেকৈ কৰোঁ, এইবাৰো ঠিক তেনেকৈ দেউতাৰ ফটোখন সজাইছোঁ। এইখন যে ঢাৰি দেখিছে, এই ঢাৰিখনো টঙাৰ ঢাৰি, দেউতাই কিনা। দেউতাৰ ইয়াতে আপোনালোকে যিমান দেখিব সকলোবোৰ বস্তু দেউতাৰ চিন। আমি ভালকৈ ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ, ৰাখি থৈছোঁ। ধুনীয়াকৈ সজাই পৰাই ল'লোঁ মই ফুলেৰে। প্ৰত্যেক বছৰে যেনেকৈ সজাওঁ ঠিক তেনেকৈ। আৰু তাৰপিছত মই আকৌ এবাৰ মচি ল'লোঁ। আগতেতো মচিছিলোঁ, আকৌ এবাৰ মই মচি ল'লোঁ। ইয়াতে মই এতিয়া শৰাই পাতিম আৰু দেউতাই যিখন ঢাৰি কিনি ৰাখিছিল, সেই ঢাৰিখন দেউতাৰ, সেই শৰাইখন দেউতাই কিনা শৰাইখন, সেইবিলাক ব্যৱহাৰ মই কৰিয়ে থাকোঁ। কাৰণ দেউতাৰ চিনটো মই ৰাখিব বিচাৰোঁ। এয়া চাওকচোন, মই শৰাই যোগাৰ কৰিছোঁ, সেয়াও আপোনালোকক দেখুৱাইছোঁ। আজিৰ দিনটো বহুত বেছি ঠাণ্ডা। আমাৰ পৰিয়ালৰ সকলোবোৰ একেলগে আহিবই পৰা নাই। ঠাণ্ডাৰ কাৰণে লাহে লাহে আহি আছে। আৰু মই মোৰ কাম কৰি গৈছোঁ। মা আৰু মই আছোঁ, ওপৰৰ ভণ্টি মাজে মাজে তললৈ আহিছে, আৰু আমি এনেকৈয়ে কৰি গৈছোঁ। শৰাই পাতিলোঁ, মই চাকি জ্বলালোঁ, ধূপ জ্বলালোঁ, আৰু একেবাৰে শেষত মই গীতা পাঠ কৰিছোঁ। প্ৰত্যেক বছৰেই মই গীতা পাঠ কৰোঁ। মোৰ ভাল লাগে গীতা পাঠ কৰি। কাৰণ বাকী কেইদিনত মোৰ গীতা পাঠ কৰা নহয়। গীতা পাঠ মোৰ অকল দেউতাৰ মৃত্যুৰ দিনটোতেই পাঠ কৰা হয়। আৰু সেই দিনটোত মই যেনেকৈ হ'লেও মোৰ মাৰ ঘৰখনত থাকিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু আছোঁ এতিয়ালৈকে। তেওঁলোকে মোক একো অসুবিধা দিয়া নাই। তেওঁলোকে মোক সেই দিনটোত মোৰ মাৰ ঘৰখনত থাকিবৰ কাৰণে দি আছে। এতিয়া মই গীতা পাঠ কৰিলোঁ। গীতা পাঠ কৰাৰ কাৰণে যিখন ঠগা লৈছোঁ মই, সেইখনো দেউতাই কিনা। সেইখনো আমি বহুত ধুনীয়াকৈ ৰাখিছোঁ। তাৰপিছত মোৰ গীতা পাঠ কৰা হৈ যোৱাৰ পিছত মাজনী আহি সেৱা ল'লে। এয়া মোৰ ভতিজা, ভাইটি আহিছে, ডাঙৰ বাইদেউহঁতো আহিছে। এয়া মোৰ ভতিজা সেৱা লৈছে দেউতাক। সকলোৱে এবাৰ দেউতাক মনত পেলালে। দেউতাই যাতে আমাক ওপৰৰ পৰাই আশীৰ্বাদ কৰি থাকে, আমি আগবাঢ়ি গৈ থাকিব পাৰোঁ। আৰু মাও, এয়া ভাইটিহঁত বহি আছে। মা বহুত ঠাণ্ডা, ইহঁতৰ ড্ৰেছবিলাকতে গমেই পাইছে, আৰু এনেও সকলোৱে গম পাইছে। আৰু ডাঙৰ বাইদেউ আহিলে, বহুত দেৰিকৈ আহিলে ডাঙৰ বাইদেউ, আৰু মোৰ ভাগিনটো, ইহঁতো আহিলে। সকলোৱে দেউতাক এনেকৈ আজি মনত পেলালোঁ। আৰু এইখিনি মই সাঁচি ৰাখিবৰ কাৰণে মই ভিডিঅ' বনাই ৰাখি থ'লোঁ মোৰ প্ৰফাইলত। আৰু আপোনালোককো আজি আমাৰ দিনটো কেনেকৈ পাৰ কৰিলোঁ সেয়া আপোনালোকক দেখুৱালোঁ। আজিলৈ ইমানেই। ধন্যবাদ।